মাৰ্কাছ একাডেমী ডুমডুমিয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নৱাগত আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান। নগাঁও জিলাৰ ডুমডুমিয়াস্থিত এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হৈছে মাৰ্কাছ একাডেমী ডুমডুমিয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। শিক্ষানুষ্ঠানৰ পৰা চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আজি বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা, জাপি, সম্বৰ্ধনা পত্ৰ আৰু কিতাপেৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিশিষ্ট সমাজ সেৱক তথা যুৱ নেতা মলমাৰ হুছেইন ফাৰুকী মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যেৰে শিক্ষামূলক ভাষণ প্ৰদান কৰে। আজিৰ অনুষ্ঠানত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট শিক্ষাবিদ, বিদ্যালয়ৰ শিক্ষকবৃন্দৰ লগতে ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিল। নগাঁৱৰ পৰা মুজাম্মেল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। একাডেমী ডুমডুমিয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমাৰ অধ্যক্ষ জিয়াউৰ ৰহমান ডাঙৰীয়াই আচলতে খুব জাক জমককৈ আজিৰ নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰে আৰু অনুষ্ঠানখনত মোক নিমন্ত্ৰণ জনায়। অনুষ্ঠানখনত ভাল ফলাফল প্ৰদৰ্শন কৰা ল'ৰা ছোৱালীক সম্বৰ্ধনা জনোৱা হৈছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হৈছে। খুব ভাল লাগিছে, ভাল অনুষ্ঠান। নৱাগত আদৰণি সভাই এইচএছ ফাৰ্ষ্ট ইয়াৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লৈছিলে তেওঁলোকক আদৰণি দিয়াৰ কাৰণে আৰু প্ৰথম বেচ ওলাই গ'ল। এইচএছ ছেকেণ্ড ইয়াৰৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথমটো বেচ ওলাইছে, তেওঁলোকক সম্বৰ্ধনা জনোৱায়। দুটাৰ উদ্দেশ্য লৈ পেলাই আজি সভাখন অনুষ্ঠিত ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল কেনেকুৱা আছিলে যোৱা বৰ্ষত? ফলাফল হৈছে ভালেই হৈছে, কিন্তু আমি আৰু আশা কৰিছিলোঁ। 100% ৰিজাল্ট হৈছে আমাৰ। 3জন ষ্টাফ পাইছে, বাকী 3জনে পাইছে। 100% উত্তীৰ্ণ আছিলে। 100%